নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ যেহেতু বছৰৰ অন্তিমটো মাহ এটা নতুন বছৰৰ আৰম্ভণি হ'বলৈ গৈ আছে আৰু এই নতুন বছৰৰ আৰম্ভণিৰ পৰাই কেইটামান ৰাশিৰ বাবে ভাল হ'ব আৰু এই বছৰৰ শেষটোতে অৰ্থাৎ এই ডিসেম্বৰ মাহতে সেই ভাল হোৱাৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে বুলি আপুনি এক প্ৰকাৰে ক'ব পাৰে গতিকে ভিডিঅ'টোত আমি জনাম যে সেই এনেকুৱা কি ৰাশি আছে যিকেইটা ৰাশিৰ বাবে 2025 বৰ্ষৰ ডিসেম্বৰ মাহটো খুবেই বেছি ভাল বা এই মাহটোৱে আপোনালোকৰ বাবে মা লক্ষ্মীৰ কৃপাৰ ফলত কিছুমান ভাল উপদেশ ভাল সংকেত বা ভাল লক্ষণ কঢ়িয়াই আনিছে যাৰ জৰিয়তে আপোনালোকে আহিবলগীয়া সময়খিনিত নিজৰ আৰ্থিক দিশটো টনকিয়াল কৰিব পাৰিব নিজৰ জীৱন নিজৰ সংসাৰ সকলো ক্ষেত্ৰতে এক ধুনীয়া জীৱন আপোনালোকে গঢ় দিবলৈ চেষ্টা কৰিলে যথেষ্ট পৰিমাণে সফল হোৱা পৰিলক্ষিত হ'ব গতিকে ভিডিঅ'টো আপোনাৰ বাবে যদি আপুনি বিচাৰে আপোনাৰ ঘৰখনৰ সুখ শান্তি বা আপুনি যদি বিচাৰে আপোনাৰ জীৱনৰ কিছুমান পৰিৱৰ্তন আনিবলৈ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব কাৰণ আপোনাৰ ৰাশি অনুসৰি বা আপুনি জানিব পাৰিব যে সেই ভাগ্যশালী ৰাশিৰ ভিতৰত আপুনি আছেনে আৰু যদি আছে কি কি ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব সেই গতিকে ভিডিঅ'টো বিতংকৈ চাব শেষলৈকে চাব আৰু ডিসেম্বৰ মাহৰ ৰাশিফল মই আপোনালোকলৈ দিয়া নাইকিয়া এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৰাশিফলৰ হিচাপো অৰ্থাৎ গম পাই যাব যে কেনেকৈ আপোনালোকৰ মাহটো পাৰ হ'ব তাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ যে আপোনালোকে যদি ভিডিঅ'টো চাই আছে আৰু যদি ভাল লাগিছে ইমান সময় এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আৰু আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰ চাবলৈ আহিছে সেই সাবস্ক্ৰাইব বাটনটো দবাই দিয়ক আৰু কাষতে থকা যি ঘণ্টাৰ নিচিনা সৰু ছবিটো আছে সেইটো চুই দিয়ক কাৰণ 2026 বৰ্ষ আহি আছে আৰু তাৰ বিষয়ে বহুত ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম যিবোৰ ভিডিঅ' আপোনাৰ জীৱনৰ বাবে বহুতে বেছি মহত্বপূৰ্ণ বা পৰিৱৰ্তন আনিব পৰা ভিডিঅ' হয়তো হ'ব পাৰে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব এই তালিকাৰ প্ৰথম ৰাশিবিধ আহিছে মেষ ৰাশি মা লক্ষ্মীৰ কৃপাৰ ফলত মেষ ৰাশিৰ বাবে যথেষ্ট ভাল পৰিৱৰ্তন আহিব যিহেতু আমাৰ জীৱনত যি আমাৰ গ্ৰহ নক্ষত্ৰ বা আমাৰ ৰাশি চক্ৰ যি এক প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলতে আমাৰ সুখ দুখ ভাল বেয়া আৰু উন্নতি এই সকলোবোৰ নিৰ্ভৰ কৰে গতিকে আপোনাৰ যি ভাল সময় এই ডিসেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি আপুনি ভাবি ল'ব পাৰে মনত এটা সেই পজিটিভ ভাইব এটা আপুনি ল'ব পাৰে যে হয় এই ডিসেম্বৰ মাহটোত আপুনি যি কৰিব যেনে ধৰণে কৰিব বিচাৰিব সত্য পথত থাকি যদি কৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি নিশ্চয়কৈ আপোনাৰ সেই কামটো সফল হ'বই হ'ব এই মাহত নহলেও নতুন বছৰত সেই কামটোৱে আপোনাক বিচৰা ধৰণৰ সফলতা প্ৰদান কৰিব টকা পইচা ফালৰ পৰা আপোনাৰ কিন্তু বহুতে বেছি ভাল পৰিৱৰ্তন দেখিবলৈ পাব ধন যোগ আপোনালোকৰ দেখিবলৈ পোৱা গৈছে সমস্যা যদি বহুত ধৰণৰ আহেও আপুনি এই মাহটোত সমাধান কৰিব পাৰিব বা যদি ইমান দিনৰ পৰা কিবা এটা সমস্যাত ভুগি আছিল সেই সকলোবোৰৰ ফালৰ পৰা আপুনি কিন্তু ভাল পৰিৱৰ্তন আনিব পাৰিব আৰ্থিক আপোনালোকৰ বহুত বেছি ভাল হ'ব আৰ্থিক স্থিতি যদি আপুনি ব্যৱসায় কৰি আছে নিশ্চয়কৈ আপোনাৰ ব্যৱসায় বাণিজ্যত ভাল পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তনে আপোনাৰ জীৱনৰ কিছুমান সেই যি ব্যৱসায় বাণিজ্যত অকণমান সংকোচ মন আপোনাৰ হৈ আছিল সেইখিনি দূৰ কৰিব চাকৰি আপুনি যদি কৰি আছে বহুতে ভাল কাৰণ আপোনাৰ সেই চাকৰিটোত আপুনি পদোন্নতি পোৱাৰ আপোনাৰ দৰমহা বৃদ্ধি হোৱা এনেকুৱা ধৰণৰ কামবিলাক বা ঘটনাবিলাক আপুনি দেখিবলৈ পাব যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ বাবে হয়তো দৰমহা বঢ়াটো ইমান সহজ নহয় কাৰণ তেওঁলোকৰ এটা নিৰ্দিষ্ট সময় থাকে কিন্তু যদি আপুনি বেচৰকাৰীভাৱে কিবা কাম কৰি আছে নিশ্চয়কৈ সেই চাকৰিত কিন্তু আপোনাৰ কামৰ বাবে উন্নতি হোৱা বা প্ৰমোশন হোৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিবলৈ পাব আপুনি ফলাফলৰ ক্ষেত্ৰত ক'বলৈ গ'লে যি কামে নকৰক কিয় ভালকৈ যদি সেই কামটোত মনোযোগ দিয়ে সেই কামে আপোনাক কিন্তু সফল নিশ্চয়কৈ দেখুৱাব ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ আহিলে কন্যা ৰাশি আপুনি যদি কন্যা ৰাশিৰ এগৰাকী ব্যক্তি আপোনাক মই প্ৰথমতে শুভেচ্ছা দিব বিচাৰোঁ কাৰণ আপোনাৰ বাবে মা লক্ষ্মীৰ কৃপাই যথেষ্ট বেছি ভাল পৰিৱৰ্তন বা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব আপোনাৰ বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল হ'ব আপুনি যদি চাকৰি কৰি আছে চাকৰি ক্ষেত্ৰত আপোনাৰ সেই মই প্ৰথমতে যেনেকৈ কৈছিলোঁ মেষ ৰাশিৰ ক্ষেত্ৰত আপোনাৰো ঠিক তেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিবলৈ পাব যিটো আপোনাৰ বাবে বহুতে বেছি উৎসাহিত কৰা এক পৰিৱৰ্তন হ'ব আপুনি যদি বিদেশত গৈ চাকৰি কৰিম বুলি ভাবি আছিল বিদেশত গৈ পঢ়িম বুলি ভাবি আছিল তেন্তে হলে আপোনাৰ বাবে ভাল প্ৰতিফলন দেখিবলৈ পাব এতিয়া আপোনাৰ মনৰ হয়তো এটা প্ৰশ্ন হ'ব পাৰে বিদেশ মানে ভাৰতৰ বাহিৰতো বুজাইছে নেকি হয় ইয়াতে
প্ৰত্যেকৰে কাৰণে বেলেগ বেলেগ ধৰণৰ হ'ব আপুনি যদি হয় আপোনাৰ যদি সিমানটো আপুনি যদি ভাবিছে যে আপুনি অসমৰ পৰা নহয় ভাৰতবৰ্ষৰ পৰা আপুনি বাহিৰত গৈ কিবা এটা পঢ়িম বুলি নিশ্চয়কৈ আপোনাৰ সেইফালৰ পৰা ভাল আৰু যদি আপুনি নিজৰ ৰাজ্যখনৰ পৰা বেলেগ এখন ৰাজ্যলৈ যাম বুলি ভাবিছে বা কিছুমানে নিজৰ যিখন চহৰ আছে সেইখনৰ পৰা যদি বেলেগত গৈ পঢ়িম বুলি ভাবিছে বা কিবা এটা কৰিম বুলি ভাবিছে সেই সকলোবোৰ ক্ষেত্ৰত ইয়াত বিদেশ বুলি উল্লেখ কৰা হৈছে গতিকে আপুনি হেনেকুৱা বিষয়খিনি যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব সন্তান প্ৰাপ্তিৰ যোগ আপোনাৰ কিন্তু দেখিবলৈ পোৱা যায় আপুনি যদি বহু দিনৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে এটি সন্তানৰ বাবে নিশ্চয়কৈ তেন্তে হলে আপোনালোকৰ ক্ষেত্ৰত সেই এক শুভ সংকেত বা আপোনালোকৰ জীৱনত সেই এক সুখৰ যি মুহূৰ্ত আছে তাৰ হয়তো এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যথেষ্ট বেছি ভাল এই মাহটো আৰু নতুন যান-বাহন বা ঘৰ মাটি এনেকুৱা ধৰণৰ যদি বহু দিনৰ পৰা আপোনালোকৰ বহু বছৰৰ পৰা পৰিকল্পনা কৰি আছিলে আৰু এই মাহত যদি সুবিধা পায় নিশ্চয়কৈ আপোনালোকে সেয়া ক্ৰয় কৰিব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যথেষ্ট ভাল দেখিবলৈ পাব 3 নম্বৰ ৰাশিবিধ আহিলে তুলা ৰাশি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ অকণমান বেয়া আহিব মাহটো যেতিয়া আৰম্ভ হ'ব ডিসেম্বৰ মাহটো তেতিয়া আপুনি হয়তো বহুত কিছুমান সমস্যা দেখিবলৈ পাব বা আপোনাৰ কামবিলাক বহুত সিজিল হৈ নাথাকিব খেলিমেলি হৈ থাকিব আৰু আপোনাৰ অশান্তিৰ এক পৰিস্থিতি বা সমস্যা আপোনাক দেখা দিব পাৰে কিন্তু ধৈৰ্য আপুনি ধৰিব লাগিব কাৰণ মাহৰ মাজভাগলৈকে তেনেকুৱা ধৰণৰ আপোনাৰ চলিয়ে থাকিব কিন্তু যদি আপুনি সেইবোৰ বস্তু ঠিক কৰিবলৈ আৰম্ভ কৰে মাহৰ শেষৰ ফালে দেখিব আপোনাৰ সকলোবোৰ সুন্দৰকৈ ভাল হৈ গৈছে আৰু আপোনাৰ ক্ষেত্ৰত ভাল পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছে আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হেতু ভাল হ'ব আপুনি যদি পঢ়া শুনা কৰি আছে সেই বিষয়টোতো অকণমান ধ্যান দিব লাগিব ভাল আছে কিন্তু আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয় কাৰণ আপোনাৰ হাতলৈ ব্যৱসায় বাণিজ্য হওক চাকৰি ক্ষেত্ৰতে হওক কিছুমান অপৰচুনিটি আহিব সেই অপৰচুনিটিখিনি আপুনি ব্যৱহাৰ কৰিব পাৰিব লাগিব তেতিয়া আপোনাৰ বাবে বহুতে বেছি ভাল মুহূৰ্ত বা ভাল সময় কঢ়িয়াই আনিবলৈ আপুনি সক্ষম হ'ব তাৰোপৰি আপোনাৰ নতুন যান-বাহন যদি কিনে বা অন্য কিবা এটা যদি ক্ৰয় কৰিম বুলি ভাবে সেই ফালৰ পৰা ভাল আপোনাৰ সাংসাৰিক জীৱন আপোনাৰ ঘৰ সংসাৰ সকলো বিষয়তে ভাল এক প্ৰতিৱৰ্তন দেখিবলৈ পাব আৰু অন্যান্য বিষয়বোৰ যেনেকৈ আপোনাৰ চলি আছিল তেনেকৈ সমানুপাতিকভাৱে আপুনি সেইখিনি চলি যোৱা দেখিবলৈ পাব ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ আহিলে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণৰ ভাল এটা প্ৰতিফলন দেখিবলৈ পোৱা যায় বা ক'ব পাৰে যদি আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰি আছিল আপুনি হেয়া কৰিবলৈ সক্ষম হ'ব বা যদি আপুনি কৰবাত যাম বুলি ভাবি আছিল যাব পাৰিব আপুনি যদি কোৰ্টৰ কিছুমান কামত ফসি আছিল ক'বলৈ গ'লে বা আপোনাৰ যদি কিছুমান ধৰি লওক কাম কাজত এনেকুৱা হৈছিল আপুনি আপোনাৰ গাত দুখ নাই কিন্তু আপুনি কোৰ্টত গৈ সেই বিষয়টোক লৈ পেলাই বাৰে বাৰে অহা যোৱা কৰি থাকিবলগীয়া হৈছে বা তেনেকুৱা এটা ঝামেলাত ফসি আছিল সেই ঝামেলাৰ পৰা আপুনি উদ্ধাৰ হ'ব পাৰিব আপোনাৰ সেই বিষয়টোত হয়তো আপোনাৰ পক্ষত কিছুমান ৰায়দাং অহা আপুনি পৰিলক্ষিত কৰিব সেই বিষয়ত আপুনি ভাল কিছুমান প্ৰতিফলন দেখা পাব নতুন পৰিকল্পনা নতুন বিষয়খিনিত আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব বা পৰিৱৰ্তনখিনি আপুনি অনুভৱ কৰিব আপোনাৰ নিজৰ ক্ষেত্ৰত গতিকে সেই সকলোবোৰৰ ফালৰ পৰা আপুনি যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব এই তালিকাৰ ইয়াৰ পাছৰ ৰাশিবিধ হৈছে মকৰ ৰাশি মকৰ ৰাশিৰ ক্ষেত্ৰতো যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব মাতা ৰাণীৰ ক্ষেত্ৰত অৰ্থাৎ মা লক্ষ্মীৰ ফালৰ পৰা আপোনাৰ বাবে ইমানেই বেছি ভাল খবৰ আহিছে বা আপুনি এটো ক'ব পাৰে যে আপোনাৰ বাবে যিসকল পঢ়া শুনা কৰি আছে বিশেষকৈ তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব ব্যৱসায় বাণিজ্য টকা পইচা লেনদেন যিটো বিষয়ৰ জৰিয়তে আপোনালোকে কৰে অৰ্থাৎ চাকৰি হওক ব্যৱসায় বাণিজ্য হওক সেই বিষয়খিনি যথেষ্ট ভাল পৰিৱৰ্তন দেখিবলৈ পাব লগতে আপোনাৰ অন্যান্য বিষয়খিনিত বহুতো ভাল প্ৰতিফলন আপোনালোকে অহা পৰিলক্ষিত কৰিব আপোনাৰ ঘৰ সংসাৰ আৰু অন্যান্য বিষয়খিনিত ভাল হ'ব আৰু আপোনাৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি বিচৰা ধৰণৰ এক সময় হয়তো অতিবাহিত কৰিব পাৰিব তাৰোপৰি আপোনাৰ কাৰণে যথেষ্ট বেছি সমস্যা হয়তো কোনোবা এটা সময়ত আহিব পাৰে মাহটোৰ কিন্তু এনেকুৱা নহয় যে সময়খিনিত আপুনি হাৰ মানিব কাৰণ সেই সময়খিনি পাছৰ সময়খিনি আপোনাৰ বাবে বহুতে বেছি ভাল এক মুহূৰ্ত বা বহুত বেছি ভাল হ'বলৈ গৈ আছে
এই ৰাশিৰ অন্যতম অৰ্থাৎ ইয়াৰ পিছৰ ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰতো মা লক্ষ্মীৰ কৃপাৰ ফলত যথেষ্ট বেছি ভাল পৰিৱৰ্তন দেখিবলৈ পাব। আপুনি বিচৰা ধৰণৰ এক সময় হয়তো অতিবাহিত কৰিব। ইয়াৰ পাছৰ মাহকেইটা বা গোটেই 2025 বৰ্ষটোৱে যদি আপোনাৰ বাবে বেয়া হৈছিলে, যে আপোনাৰ জীৱনত কিবা এটা ভাল হ'বলৈ গৈ আছে, তাৰ এক উমান এই ডিচেম্বৰ মাহটোত আপুনি লাভ কৰিব। আৰু এই সংকেতটো আপোনাৰ বাবে হয়তো কিছুমান কামৰ জৰিয়তে আহিব পাৰে, কিছুমান অনুভৱৰ জৰিয়তে আহিব পাৰে। আৰু সেই বিষয়খিনিক লৈ আপুনি যদি কাম কৰে বা ব্যৱহাৰ কৰে, আহিবলগীয়া সময়খিনি আপোনাৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আপোনাৰ সাংসাৰিক জীৱনত আপুনি যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিৱৰ্তন আনিব পাৰিব আপোনাৰ বুদ্ধি, আপোনাৰ ক্ষমতাৰ জৰিয়তে। ব্যৱসায় বাণিজ্যত যদি নতুন কিবা কৰিব বিচাৰি আছিলে বা যিসকলে নতুনকৈ কিবা এটা কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ বাবে যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ হৈছে মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰতো যথেষ্ট বেছি ভাল প্ৰতিফলন অহা দেখিবলৈ পাব। আপুনি আপোনাৰ সাংসাৰিক জীৱনত যথেষ্ট বেছি ভাল পৰিৱৰ্তন দেখিবলৈ পাব। আপোনাৰ সংসাৰ, আপোনাৰ পৰিয়ালৰ মাজত এক সুখ সমৃদ্ধি আৰু এক মিলা প্ৰীতিৰে বাস কৰিব। যদি আপোনাৰ ঘৰখনত কিবা এটা বহুত দিনৰ পৰা অশান্তিৰ সৃষ্টি হৈ আছিলে, সেই অশান্তি দূৰ হৈ সকলোৰে মাজত এক সম্প্ৰীতিৰ সৃষ্টি হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। যদি ব্যৱসায় বাণিজ্যত বহুত দিনৰ পৰা আপোনাৰ বাবে বেয়া হৈ আছিলে বা যদি ভাল চলা নাছিলে ব্যৱসায় বাণিজ্য, তেনে ক্ষেত্ৰত আপুনি নতুনত্ব যদি আনিবলৈ চায়, সেই বিষয়টো আপোনাৰ কিন্তু ব্যৱসায় বাণিজ্যত উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বন্ধুবৰ্গৰ লগত এক শুভ সময় বা ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যথেষ্ট সুখৰ সময় আপোনাৰ প্ৰেমৰ জৰিয়তে বা আপোনাৰ যি প্ৰেমিক বা প্ৰেমিকা আছে তেওঁৰ সৈতে কটাব পাৰিব। আৰু বছৰৰ অন্তিমটো মাহ তেওঁৰ সৈতে অতি শুভকৈ আপোনাৰ পাৰ হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্য হৈ গ'ল, চাকৰি ক্ষেত্ৰত যদি ক'বলৈ যোৱা হয়, চাকৰি ক্ষেত্ৰতো যথেষ্ট বেছি ভাল আপোনালোকে গম পাব। বা ব্যৱসায় বাণিজ্যৰ জৰিয়তে আপোনাৰ যিসকলে চাকৰি কৰি আছে, এক্সট্ৰাকৈ কিবা ধৰি লওক ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰ বাবে দুয়োটা ফালৰ পৰাই ভাল প্ৰতিফলন দেখিবলৈ পাব। আৰু আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। যদি পঢ়া শুনাৰ ক্ষেত্ৰখনত কিবা এটা বেলেগ কৰিব বিচাৰি আছিলে, সেই ফালৰ পৰাও আপুনি ভাল দেখিবলৈ পাব। এটা কথা আপুনি মনত ৰাখিব লাগিব যে আপুনি নিজৰ খংটোক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়, কাৰণ এই মাহটোৱে আপোনাৰ খঙৰ জৰিয়তে হয়তো কিছুমান সমস্যাৰ আপোনাৰ নিজৰ বাবে সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছৰ ৰাশি আহিলে সিংহ ৰাশি। সিংহ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল দেখিবলৈ পাব। আপোনাৰ ব্যৱসায় বাণিজ্যত এক পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তনে আপোনাৰ বাবে শুভ সংকেত কিছুমান কঢ়িয়াই আনিব। আপোনাৰ সাংসাৰিক জীৱনত পত্নীৰ ফালৰ পৰা বা আপোনাৰ যি জীৱনসংগী আছে তেওঁৰ ফালৰ পৰা আপুনি কিবা এটা ভাল খবৰ হয়তো লাভ কৰিব। আপোনাৰ ঘৰখনত ভাল প্ৰতিফলন দেখিবলৈ পাব। যদি নতুন কিবা এটা বস্তু কিনিম বুলি ভাবি আছিলে বা সম্পদ এবিধ কিনিম বুলি ভাবি আছিলে, সেই সম্পত্তি কিনাৰ ক্ষেত্ৰত আপোনাৰ ভাল সময়, আপুনি ক্ৰয় কৰিব পাৰিব এই মাহটোত। আৰু আপুনি যদি বিশেষকৈ দুখীয়াক সহায় কৰিব বিচাৰে বা দুখীয়াক সহায় কৰে, নিশ্চয়কৈ আপোনাৰ বাবে কিন্তু সেয়া বহুতেই বেছি ভাল হ'ব। গতিকে আপুনি সেই বিষয়টোক ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ আহিলে মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰতো যথেষ্ট বেছি ভাল প্ৰতিফলন আৰ্থিক ক্ষেত্ৰত দেখিবলৈ পাব। সাংসাৰিক ক্ষেত্ৰখনত আপুনি যদি সমস্যাত ভুগি আছিলে, সেই ফালৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি সক্ষম হ'ব। সেই বিষয়টোক আপুনি ধ্যান দিয়াটো কিন্তু প্ৰয়োজনীয় হয়। এটা কথা আপুনি মনত ৰাখিব লাগিব যে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল নিজৰ মতটো দিবলৈ নাচাব। আপুনি সকলোৰে কথা শুনি খুব সুন্দৰকৈ বহি আলোচনাৰ মাধ্যমেৰে কিবা এটা কৰিবলৈ যত্ন কৰিব, কাৰণ সেই বিষয়টোৱে আপোনাৰ বাবে ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব। আৰু আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি যদি কাৰোবাৰ সৈতে সংযুক্ত হৈ বা পাৰ্টনাৰশ্বিপত কিবা কৰি আছিলে, সেই বিষয়টোক লৈ পেলাই কিন্তু আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয়, কাৰণ আপুনি সেই বিষয়টোক যদি ধ্যান নিদিয়ে, হয়তো আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিবা খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। আৰু যদি ধ্যান দিয়ে, আপোনালোক দুয়ো মিলি হয়তো ভাল এক প্ৰতিফলন বা ভাল এক উন্নতি এই মাহটোত আপোনালোকৰ ব্যৱসায় বাণিজ্যিক ফালৰ পৰা কৰিবলৈ সক্ষম হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি বিচৰা ধৰণৰ এক ফলাফল বা এই যিসকল পৰীক্ষাৰ্থী আছে কম্পিটিটিভ এক্সামৰ কাৰণে বা চাকৰিৰ কাৰণে যিসকলে লাগি আছে, তেওঁলোকৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আপোনালোকৰ হৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেয়া হয়তো চৰকাৰীও হ'ব পাৰে, অন্যথা বেচৰকাৰীও হ'ব পাৰে। আপুনি নতুন যদি কিবা কৰিম বুলি ভাবিছে, খুব সুন্দৰ নতুন কাম কৰাৰ বাবে আপোনাৰ ভাল সময়। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ আহিলে বৃষভ ৰাশি। বৃষভ ৰাশিৰ বাবে যথেষ্ট বেছি পৰিৱৰ্তন দেখিবলৈ পাব। এই কাৰণে কাৰণ আপোনাৰ যি সমস্যা হৈ আছিলে, সেই সমস্যা সকলোখিনি দূৰ হ'ব।
আপুনি সেই সমস্যাখিনিৰ পৰা উভৰি আহিব পাৰিব বা সেই সমস্যাখিনিৰ পৰা উঠি আহিব পাৰিব আৰু উঠি আহি নিজক ভালদৰে এই সময়খিনিত প্ৰতিষ্ঠা কৰিব পাৰিব এই ডিসেম্বৰ মাহৰ সময়খিনিয়ে আপোনাৰ বাবে যথেষ্ট শুভ প্ৰতিফলনৰ সৃষ্টি কৰিব তাৰোপৰি আপোনাৰ প্ৰেম জীৱন সাংসাৰিক জীৱনৰ ক্ষেত্ৰতো একেই অৰ্থাৎ সমানুপাতিকভাৱে দেখিবলৈ পাব যোৱা মাহত যেনেকুৱা আছিল এই মাহতো সেই সমান্তৰালভাৱে আপোনালোকৰ সময়খিনি পাৰ হোৱা অনুভৱ কৰিব শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট ভাল যিসকলে কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবেও অকণমান কঠিন সময় হয়তো হ'ব পাৰে মনত হয়তো কিছুমান প্ৰশ্নৰ উদয় হ'ব পাৰে আপোনালোকৰ যে আপুনি যি কৰি আছে সেয়া মানে যি কৰি আছে সেইটো আপুনি কৰি থকাটো উচিত নে বেলেগ কিবা এটা আপোনালোকে অপচন ৰখাটো উচিত তেনেকুৱা ধৰণৰ হয়তো মনত কিছুমান কুৱেশ্যন আহিব পাৰে কিন্তু সেইবিলাকত আপুনি ধ্যান নিদি নিজৰ কামটোক ভালদৰে কৰি যোৱাটো খুবেই বেছি প্ৰয়োজনীয় ইয়াৰপৰি ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ আহিলে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে যথেষ্ট বেছি ভাল এই কাৰণে কোৱা হৈছে যে আপোনাৰ মা লক্ষ্মীৰ কৃপাৰ ফলত কিছুমান এনেকুৱা সময় আহিব বা এনেকুৱা কিছুমান আপোনাৰ শুভ সংকেত প্ৰদান কৰিব যিখিনি সংকেত যদি আপুনি ভালদৰে ব্যৱহাৰ কৰে তেন্তে সেই সংকেতখিনিৰ জৰিয়তে আপুনি আহিবলগীয়া সময়ক নিজৰ জীৱনৰ সফলতাৰ এক ৰাস্তা হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব বা আপুনি এটো ক'ব পাৰে যে সেই বিষয়খিনিক গুৰুত্ব দিলে আপুনি হয়তো নভবা নিচিন্তা কিছুমান পৰিৱৰ্তন জীৱনত আহিব পাৰে আমি কেতিয়াও কি বিষয়ত বা কোন ক্ষেত্ৰত আমাৰ জীৱন সলনি হৈ যাব আমি কেতিয়াও নাজানো কিন্তু এটাই আমাৰ দায়িত্ব যদি আমাক ভগৱানে কিবা সুবিধা দিছে সুযোগ দিছে হেতু আমি ব্যৱহাৰ কৰাটো আমাৰ দায়িত্ব গতিকে আপুনি সেই ব্যৱহাৰ কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ পাব নতুন কাম-কাজ নতুন বিষয় যদি আপুনি কিবা এটা কৰিম বুলি ভাবি আছে শুভেচ্ছা আপোনালৈ কাৰণ আপুনি সেই বিষয়টোত খুব সুন্দৰকৈ এক বিচৰা ধৰণৰ পৰিৱৰ্তনৰ জৰিয়তে নতুন কিবা এটা কৰিব পাৰিব আৰু মানুহৰ চকুত সমাজৰ চকুত আপুনি এক ভাল ব্যক্তি বা আপুনি এক বিশেষ ব্যক্তি ৰূপে প্ৰতিষ্ঠিত হ'বও পাৰে অন্যান্য ক্ষেত্ৰবোৰ যেনেকৈ প্ৰেম বিবাহ সাংসাৰিক জীৱন সেইবিলাকত সুখৰ সময় হ'ব আৰু লগতে শিক্ষাৰ্থী ক্ষেত্ৰতো যথেষ্ট ভাল দেখিবলৈ পোৱা যায় ইয়াৰ পাছৰ অন্তিমবিধ ৰাশি হৈ গ'ল বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে ওপৰৰ যিখিনি ৰাশিৰ কথা কোৱা হৈ গ'ল ঠিক তেনেকুৱাকৈ আপোনাৰ ক্ষেত্ৰতো হ'ব অৰ্থাৎ প্ৰেম সাংসাৰিক চাকৰি সকলোবোৰৰ ক্ষেত্ৰত একেই আপুনি দেখিবলৈ পাব সিমিলাৰ কিন্তু কিছুমান বস্তু আপুনি ধ্যান দিব লাগিব সেই বস্তুবোৰ হৈছে কি যে আপোনাৰ প্ৰথম কথা আপুনি নিজক নিয়ন্ত্ৰণ কৰিব লাগিব নিজক স্থিৰ কৰিব লাগিব আপুনি যিটো কাম কৰি আছে যিটো বিষয় আপোনাৰ দৈনন্দিন জীৱনৰ এক দায়িত্ব বা আপোনাৰ এক লক্ষ্য সেই বিষয়টোক আপুনি স্থিৰ কৰি পেলাই তাৰ ওপৰত কাম কৰিব লাগিব আৰু সেই বিষয়টোৰ জৰিয়তে নিজৰ জীৱনৰ এক শুভ সময় আপুনি গঢ় দিব পাৰিব এটা কথা আপুনি মনৰ ৰখাটো প্ৰয়োজনীয় যে আপোনাৰ 2025 বৰ্ষটোত যদি কৰিম বুলি ভাবি থকা কামটো নহলে আৰু যদি আপোনাৰ মনত এইটো যে নোৱাৰিলো চাগে মই নোৱাৰিমগে চাগে তেনেকুৱা ধৰণৰ এটা কোৱেশ্চন যদি আপোনাৰ মনলৈ আহে তেন্তে হলে সেই বিষয়টোত আপোনাক কোৱা হয় যে আপুনি সেই বিষয়টোক লৈ আৰু অলপ ভাবক কাৰণ পাৰ হৈ যোৱা সময়খিনি কথা ভাবি আপুনি বৰ্তমানৰ সময়খিনি নষ্ট কৰাটো উচিত নহয় আপুনি আজিৰ পৰাই সেইটো কাম আৰম্ভ কৰক যেটো কৰিম বুলি ভাবিছে কাৰণ সেই বিষয়টোৱে আপোনাৰ আহিবলগীয়া সময়খিনিক হয়তো ভাবিব নোৱাৰা ধৰণৰ এক পৰিৱৰ্তন কৰি দিব গতিকে মা লক্ষ্মীয়ে আপোনাক যিবোৰ সুবিধা দিব বা ভগৱানৰ ওচৰত আপুনি যিখিনি আশীৰ্বাদ লৈ যিটো সুবিধা পাব সেই সুবিধাটো ব্যৱহাৰ কৰিবলৈ কিন্তু নাপাহৰিব এই ভিডিঅ'টোৰ উদ্দেশ্য ইমানেই আছিল যে ডিসেম্বৰ মাহৰ যিসকল অৰ্থাৎ আপোনাৰ ৰাশি অনুসৰি আপুনি কি বিষয়ত ধ্যান দিয়াটো প্ৰয়োজনীয় বা আপোনাৰ কি বিষয়ত ভাল হ'ব তাৰ বিষয়ে আপোনাক অৱগত কৰোৱাটো যদি ভাল লাগিছে ভিডিঅ'টো নিশ্চয়কৈ কমেন্টত এবাৰ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব আহিবলগীয়া ভিডিঅ'সমূহ উপভোগ কৰিবৰ বাবে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি থব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ